অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথি ইয়াৰে আজি আমি দশম অধ্যায় সংখ্যাৰ ধাৰণা 21ৰ পৰা 99 লৈ নামৰ পাঠটিৰ চতুৰ্থ অংশটি আলোচনা কৰিম কিন্তু চতুৰ্থ অংশটি লৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটাত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি যে শিকিছিলো 20ৰ পিছৰ 21ৰ পৰা একেবাৰে 60 লৈকে সংখ্যাসমূহ নহয়নে মনত পৰিছেনে বাৰু এতিয়া আহাচোন এই অংশটোত কিনো আছে চাও এইয়া চোৱা মোৰ পিছফালে ইয়াত কৈছে সংখ্যাৰ লগত সংখ্যাৰ নাম মিলাও আহা এতিয়া চোৱাচোন ইয়াত এইফালে সংখ্যা দিয়া আছে আৰু এইফালে সংখ্যাসমূহৰ নাম আখৰুৱাকে দিয়া আছে আৰু আমি সংখ্যাৰ লগত নামসমূহ মিলাব লাগে আস্তানি আহাচোন মিলাও ইয়াত প্ৰথম সংখ্যাটো দিছে চোৱাচোন কি দিছে 510 কি আছিলে 51 আছিল এতিয়া এইফালে আমি 51টো বিচাৰিম আহাচোন এইয়া চোৱা ইয়াত 51 লিখা আছে গতিকে আমি ইয়ালৈ এনেকৈ আস্তানি মিলাই দিলো ইয়াৰ পিছত চাওচোন আহা এই ইয়াত দিছে 2 22 এতিয়া 22 ক'ত লিখা আছে দেখিছানে বাৰু এইয়া চোৱা ইয়াত 22 লিখা আছে গতিকে আমি 22টো এনেকৈ আস্তানি মিলাই দিলো ইয়াৰ পিছত চাওচোন আহা এইয়া চোৱাচোন 6 দিয়া আছে এতিয়া 6 ধুইনে 60 6 এতিয়া 60 ক'ত আছে বাৰু চাওচোন আহা আছেনে হয় এইয়া চোৱা 60 আৰু গতিকে আমি ইয়ালৈ এনেকৈ আস্তানি মিলাই দিলো ইয়াৰ পিছত চাওচোন আহা ইয়াত চোৱা এয়া দিছে 1 কি আছিলে 17 গতিকে এইফালে 17 ক'ত লিখা আছে চোৱাচোন হয় এইয়া চোৱা ইয়াত 17 লিখা আছে গতিকে এই 17টোলৈ এনেকৈ আস্তানি মিলাই দিলো ইয়াৰ পিছত এইয়া চোৱা কি দিয়া আছে 2 কি আছিল 28 গতিকে ইয়াত 28 ক'ত আছে বাৰু এইয়া চোৱা ইয়াত 28 আছে গতিকে ইয়ালৈ আমি এনেকৈ আস্তানি মিলাই দিলো ইয়াৰ পিছত চাওচোন আহা ইয়াত চোৱা আকৌ দিছে সংখ্যা আৰু সংখ্যাৰ নামসমূহ আকৌ আমি মিলাও আহা ইয়াত চোৱাচোন প্ৰথমতে দিছে 5 10 4 কি আছিল 5 10 4 54 আছেনে ইয়াত 54 এইয়া চোৱা 5 10 4 54 ইয়াৰ পিছত চাও আহা 5 10 8 58টো এতিয়া বিচাৰো আহাচোন এইয়া চোৱা 5 10 8 58 2 10 1 21 এতিয়া ইয়াত 21 ক'ত আছে এইয়া চোৱা তলত আছে গতিকে ইয়ালৈ আমি এনেকৈ আস্তানি মিলাই দিলো ইয়াৰ পিছত চাওচোন আহা 2 10 7 27 আছেনে 27 এইয়া চোৱা ইয়াত আছে 27 গতিকে ইয়ালৈ আমি এনেকৈ আস্তানি মিলালো ইয়াৰ পিছত 5 10 9 কি আছিল 5 10 59 গতিকে ইয়াত আছেনে 59 এইয়া চোৱা 59 ইয়ালৈ আমি এনেকৈ আস্তানি মিলাই দিলো গতিকে চোৱাচোন আমি সংখ্যাসমূহৰ লগত নামসমূহ এনেকৈ আস্তানি মিলালো ইয়াৰ পিছলৈ যাওচোন আহা ইয়াত চোৱা ইয়াত কৈছে সংখ্যাৰ নামটো চাই শুদ্ধটোত ঘেৰ দিও আহা এতিয়া চোৱাচোন ইয়াত এইফালে আখৰুৱাকে সংখ্যাসমূহৰ নাম দিয়া আছে আৰু এইফালে কিছুমান সংখ্যা দিয়া আছে আৰু শুদ্ধটোত আমি ঘেৰ দিব লাগে আহাচোন কৰো ইয়াত চোৱা প্ৰথমটো দিছে 23 এতিয়া ইয়াত আমি 23টো বিচাৰিম দেই 23 কেনেকৈ হৈছিল বাৰু 23 হৈছিল 2 10 3 গতিকে ইয়াত 2 10 3 23 আছেনে হয় আছে নহয়নে এইয়া চোৱা 2 10 3 23 ইয়াৰ পিছত চাওচোন আহা ইয়াত লিখিছে 52 কেনেকৈ হৈছিল 52 হৈছিল 5 10 2 এতিয়া 5 10 2 52 গতিকে আছেনে ইয়াত 5 10 2 আছে এইয়া চোৱা 5 10 2 52 ইয়াৰ পিছত চাওচোন আহা ইয়াত লিখিছে 27 এতিয়া 27 কেনেকৈ হৈছিল 2 10 7 27 গতিকে ইয়াত আছেনে 2 10 7 27 হয় এইয়া চোৱা 2 10 7 27 ইয়াৰ পিছত চাও আহা ইয়াত দিছে 57 আছেনে বাৰু 57 বিচাৰো আহা 57 কেনেকৈ হৈছিল 57 হৈছিল 5 10 7 এতিয়া 5 10 7 57 হবলৈ আছেনে হয় এইয়া চোৱা 5 10 7 57 ইয়াৰ পিছৰটো চাওচোন আহা এইয়া চোৱা ইয়াত লিখিছে 60 এতিয়া 60 কেনেকৈ হৈছিল আছেনে বাৰু 60
6 শূন্যে 60 6 10 এতিয়া আছে নে 6 10 হয় এইয়া চোৱা 6 10 60 এইয়া চোৱা তোমালোকে ইমান সুন্দৰকৈ শিকিয়েই পেলালা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত লিখিছে চোৱাচোন 41 পৰা 50 লৈ সংখ্যাবোৰ লিখো আহা আমি শিকিছিলো নহয়নে এতিয়া আমি লিখো আহা এতিয়া ইয়াত চোৱা প্ৰথম সংখ্যাটো দিয়া আছে 4 10 1 41 ইয়াৰ পিছত আমি সংখ্যাসমূহ লিখিব লাগে আহাচোন লিখো 4 10 1 41 4 2 42 4 3 43 4 4 44 4 5 45 এতিয়া চোৱাচোন 4 6 46 দিয়াই আছে 4 7 48 4 8 48 4 9 49 5 শূন্য 50 5 10 এইয়া চোৱাচোন আমি 41 পৰা 50 লৈ সংখ্যাসমূহ লিখি পেলালো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে একাদিক্ৰমে সংখ্যাবোৰ লিখো আহা এতিয়া চোৱাচোন খালি ঠাই দিয়া আছে আৰু কিছুমান সংখ্যা দিয়া আছে এতিয়া আমি একাদিক্ৰমে সংখ্যাসমূহ লিখিব লাগে আহাচোন লিখো ইয়াত দিয়াই আছে 41 42 আমি লিখিব লাগে 42 44 45 46 47 48 49 এয়া চোৱা 50 দিয়াই আছে গতিকে ইয়াৰ পিছৰ খালি ঠাইসমূহ তোমালোকে নিজেই পুৰাবলৈ চেষ্টা কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে বিপৰীত ক্ৰমত সংখ্যাবোৰ লিখো আহা এতিয়া বিপৰীত ক্ৰমত লিখিবলৈ কৈছে এতিয়া প্ৰথম সংখ্যাটো কি দিছে চাওঁ আহা চোৱাচোন প্ৰথম সংখ্যাটো 50 দিছে 50 পৰা এতিয়া বিপৰীত ক্ৰমত সংখ্যাসমূহ লিখিব লাগে আহাচোন লিখো ইয়াত 50 দিছে 50 পিছত 4 9 49 ইয়াৰ পিছত আমি সংখ্যাসমূহ বিপৰীত ক্ৰমত লিখি যাওঁ আহা 4 8 48 4 7 47 4 6 46 4 5 45 4 4 44 4 3 43 4 2 42 আৰু 4 1 41 দিয়াই আছে দেখিছানে আমি বিপৰীত ক্ৰমে সংখ্যাসমূহ লিখিলো এতিয়া ইয়াৰ পিছৰ এই শাৰীটো তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰা এতিয়া ইয়াত চোৱা ইয়াত কৈছে 51 পৰা 60 লৈ সংখ্যাবোৰ লিখো আহা এতিয়া আমি 51 পৰা সংখ্যাসমূহ লিখিব লাগে আহাচোন লিখো 5 10 1 51 5 10 2 52 5 10 3 53 5 10 4 54 5 10 5 55 5 10 6 56 5 10 7 57 5 10 8 58 5 10 9 59 6 শূন্য 60 6 10 এইয়া চোৱাচোন আমি সংখ্যাসমূহ লিখিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে একাদিক্ৰমে সংখ্যাবোৰ লিখো আহা এতিয়া আমি একাদিক্ৰমে সংখ্যাসমূহ লিখিব লাগে আহাচোন লিখো ইয়াত সংখ্যা দিয়াই আছে 5 10 1 51 5 10 2 52 দিয়াই আছে ইয়াৰ পিছৰ সংখ্যাসমূহ আমি লিখিব লাগে আহাচোন লিখো 5 10 3 53 54 55 56 57 58 59 60 এইয়া চোৱাচোন আমি একাদিক্ৰমে সংখ্যাসমূহ লিখিলো ইয়াৰ পিছৰ শাৰীটো তোমালোকে সেই একেদৰে 51 পৰা 60 লৈকে সংখ্যাসমূহ লিখিবলৈ চেষ্টা কৰা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱা ইয়াত কৈছে বিপৰীত ক্ৰমত সংখ্যাবোৰ লিখো আহা এতিয়া সংখ্যাসমূহ বিপৰীত ক্ৰমত লিখিব লাগে এতিয়া প্ৰথম সংখ্যাটো কি দিছে চাওঁচোন আহা এইয়া চোৱা প্ৰথম সংখ্যাটো 60 দিছে আৰু 60 পৰা আমি বিপৰীত ক্ৰমত সংখ্যাসমূহ লিখিব লাগে আহাচোন লিখো 59 58 57 56 55 54 53 52 আৰু 51 এইয়া চোৱাচোন আমি বিপৰীত ক্ৰমত সংখ্যাসমূহ লিখিলো এতিয়া ইয়াৰ তলৰ শাৰীটো একেদৰে তোমালোকে 60 পৰা বিপৰীত ক্ৰমে সংখ্যাসমূহ আকৌ লিখিবলৈ চেষ্টা কৰা মৰমৰ অকণিহঁত আজি আমি সংখ্যাৰ লগত নামসমূহ মিলাবলৈ শিকিলো নহয়নে আৰু লগতে সংখ্যাসমূহ একাদিক্ৰমে আৰু বিপৰীত ক্ৰমে
লিখিবলৈও শিকিলো গতিকে আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰ আকৌ এবাৰ হাজিৰ হ'ম তোমালোকৰ আগত আজিৰ কাৰণে আহিছো নমস্কাৰ